74 এলিমেণ্টাৰী টিচাৰৰ SIৰ কাৰণে বাট চাই আছোঁ SIও যেতিয়াই আহি পাব তেতিয়াই এপইণ্টমেণ্ট দিবলৈ আমি ৰেডি আছোঁ হাইস্কুলৰ ক্ষেত্ৰত আমাৰ ইণ্টাৰভিউ চলি আছে 1400 এবভ টিচাৰ এপইণ্টমেণ্ট হ'ব ইণ্টাৰভিউ শেষ হোৱাৰ এসপ্তাহ পিছতে আমি এপইণ্টমেণ্টটো দিয়া আৰম্ভ কৰিম গতিকে হাইস্কুলত যিবিলাক ভেকেণ্ট পোষ্ট আছে এই 1400 পোষ্টটো ফিল আপ কৰাৰ লগে লগে মই ভাবিছোঁ বহুতখিনি ভেকেণ্ট পোষ্টটো ফিল আপ হৈ যাব আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰো ইণ্টাৰভিউ চলি আছে গতিকে বহুত জায়গাত পোষ্ট গ্ৰেজুৱেট টিচাৰে হ'ব খালি এলিমেণ্টাৰীত এই 600 পোষ্টটো ফিল আপ কৰা 100 পোষ্ট আমাৰ ভেকেণ্ট হৈছে এইখিনিও আমি অসম চৰকাৰলৈ লিখিছোঁ মই ৰঙালী বিহুৰ পিছতে আশা ৰাখিছোঁ যে SIখিনি আহিব আৰু আমি এপইণ্টমেণ্টৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিম তেতিয়া মই ভাবোঁ যিখিনি সিঙ্গেল টিচাৰ আছে এইটো বহুতখিনি ফিল আপ হৈ যাব সায়েন্স টিচাৰৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ পৰা আমি চিন্তা কৰি আছোঁ যিবিলাক BSc MSc কৰা ল'ৰা ছোৱালী আছে আমাৰ এৰিয়াত যিসকলৰ চাকৰি হোৱা নাই তেখেতসকলক অলপ আমি পাৰ্ট টাইমৰ কাৰণে চৰকাৰে ল'ব বিচাৰিছোঁ যাতে সায়েন্স আৰু মেথছটো আমি অলপ ইমপ্ৰুভ কৰিব পৰা যায়